নাম কি আপনার ট্রেনিং এটু কি নামটো কই দিও হয় নামটো কো নাম কি রাখি লাখ পয়সা নাকি লাখ পয়সা নাকি এটা আপনা এই গাইখন কোন বললা নামটো কি হেমেন রাভা নাকি আপনি অনলাইন ট্রেনিংৰ নামত প্ৰবঞ্চনা কৰা হেমেন ৰাভা অবৈধ আৰক্ষী জালত পৰিছে আৰু আমি কৈছো অন ফটোটা মাৰি দিছো অন ফটোটা মাৰি দিছো আমো না হৈ যাব লোৱা না এৰক না আৰু হৈ গ'ল না গ্ৰেপ্তাৰ কৰিছে কোনো সংবাদ মাধ্যমৰ আগত কোনো ধৰণৰ মন্তব্য প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই হেমেন ৰাভা তেওঁ আমি পোনপটীয়াকৈ দেখুৱাইছে হেমেন ৰাভা ইতিমধ্যে তেজপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি আৰু বহুতে কৈছে হেমেন ৰাভা ইতিমধ্যে তেজপুৰ আৰক্ষীয়ে এই বিষয়ে বুলি কি ক'ম আমি 2024 বছৰ ফেব্ৰুৱাৰীত মই ইনভেষ্ট কৰিছিলোঁ 2 লাখ টকা 2 লাখ টকাত কিছুমান স্কিম থাকে কিছুমানক 6% কে দিয়ে 7, 8, 9, 10 কে দিয়ে মই পাই আছিলোঁ 8% কে পাৰ মান্থ 16,000 সব ভালেই চলি আছে মই ইয়াক কাৰোকে বেয়া বুলি ক'ব নাযাওঁ ভাল বুলি ক'ব নাযাওঁ যিটো মই ভুক্তভোগী চ' সেইটোহে মই কথাটো হ'ল পইচা পাই আছিলোঁ কিন্তু যোৱা 2 মাহৰ পৰা অলপ পইচা অলপ অসুবিধাত তাই ডেটটো বহুত লেটকৈ দিয়ে মানে পইচা পে'মেণ্টটো এহেঁতি পইচা সোমোৱাৰ আগত এটা হোৱাটছআপত আপডেট দিয়ে আপোনাৰ নাম ইমান পইচা পাব ইমান তাৰিখে চ' মানে 2 মাহৰ পাছৰ পৰা অলপ প্ৰব্লেম হৈ আছিলে আৰু এইটো মাহত পইচাটো পোৱা নাই আৰু এতিয়ালৈকে কিমান মানে মানুহে এতিয়ালৈকে ভুক্তভোগী হৈছে তেজপুৰত ভুক্তভোগী মাৰ্কেটতো চাওক এটা শ্বেয়াৰ মাৰ্কেটে হওক বা ট্ৰেডিং হওক বহুত থাকে গাঁৱৰ পৰা ধৰি লওক চহৰৰ পৰা চব মানুহ থাকে কিমান আছে ক'ব কিন্তু যিমানখিনি আছে ইয়াৰ বাবে কাৰোবাক প্ৰশিক্ষণ দিয়া বা কাৰ্যালয় আছে কাৰ্যালয় মানে আমাৰ তেজপুৰতে অফিচ আছে কিন্তু প্ৰশিক্ষণ দিয়ে নাই নাজানো কিন্তু এগ্ৰিমেণ্ট পেপাৰত চাইন কৰি পইচাটো দিয়া হয় চেক লোৱা হয় চেক দিয়ে তেওঁলোকে চেক দিয়ে আৰু এগ্ৰিমেণ্ট কৰি কিমান বছৰৰ কাৰণে আৰু 1 year কাৰণে যিগৰাকীক ধৰিলে হেমেন ৰাভা তেওঁ কি মুখ্য নায়ক নেকি তেওঁ মুখ্য নায়ক কিন্তু তেখেতক আজিহে চিনি পাইছোঁ যে তেওঁ যে হেমেন ৰাভা হয় আমি আগতে কোন হেমেন ৰাভা চিনি নামটো থাকে অনাৰবুদ্দিন থাকে হেমেন ৰাভা কিন্তু আজিহে তেতিয়া খালি যোগাযোগটো এজেণ্টৰ লগতে আছিলে এজেণ্টৰ লগত আমাৰ যোগাযোগ হয় আজি যেতিয়া পুলিচে তেজপুৰ সদস্য যেতিয়া আটক কৰিলে হেমেন ৰাভাক আজি গম পাইছোঁ যে তেওঁ হেমেন ৰাভা আজিহে তেখেতক মানে গম পাইছোঁ আপুনি নৰ্থ ইষ্ট ফুৰিম বুলি ভাবিছে নেকি আপুনি নৰ্থ ইষ্ট ক'ত কেনেকৈ ফুৰিম বুলি যদি ভাবি আছে তেতিয়াহ'লে এতিয়াৰ পৰা আৰু চিন্তা নাই আপনি গাড়ী আছে আপনি গাড়ী এটা নিৰ্ভৰযোগ্য টেক্সি সেৱা প্ৰতিষ্ঠান য'ত দক্ষ টুৰ গাইডছ লৈ আপুনি ঘূৰিব পাৰিব আৰু লগতে আপুনি ডমেষ্টিক বা ইণ্টাৰনেশ্যনেল পেকেজেছ আৰু ফ্লাইট বাছ ৰেলৱে বা হোটেল বুকিঙৰো সুবিধা পাব সবিশেষ জানিবলৈ আৰু সেৱা গ্ৰহণ কৰিবলৈ www.apnigari.com এতিয়াই লগ ইন কৰক অথবা স্ক্ৰীনত দিয়া নম্বৰত যোগাযোগ কৰক